অনন্য অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আছো আপোনালোকৰ হৈতে ৰূপলি দৰ্শকসকল মহিলাসকলৰ বিভিন্ন সমস্যা থাকে আৰু এই সমস্যা সন্দৰ্ভত মহিলাসকলে কমকৈ আলোচনা কৰে বিশেষকৈ মহিলাসকলৰ স্বাস্থ্যজনিত সমস্যা বহুত আৰু সেই সমূহৰ ভিতৰত এক অন্যতম ৰোগ হৈছে মেনোপজ মেনোপজনো কি আৰু মেনোপজ হলে মহিলাসকলে কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এই সন্দৰ্ভত আজি আমি অনন্য অনুষ্ঠানত আলোচনা কৰিম আৰু লগতে যেহেতু আজি বিশ্ব মেনোপজ ডে আৰু সেয়েহে এই সন্দৰ্ভত আজি আমি অনন্য অনুষ্ঠানত আলোচনা কৰিবলৈ ওলাইছো আৰু এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছো স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ মমতা শৰ্মাক আৰু তেখেতে আপোনালোকৰ যিমান সমস্যা আছে এই সন্দৰ্ভত সেই সমস্যাৰ সমাধান দিব বাইদেউ প্ৰথমে আপোনাক আমাৰ আজি অনুষ্ঠানত স্বাগতম জনাইছো আমি মেনোপজৰ কথা কৈছো প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আচলতে মেনোপজনো কি মেনোপজক অসমীয়াত ৰজু নিবৃত্তি বুলি কোৱা হয় ৰজু নিবৃত্তি অৰ্থাৎ যেতিয়া মানুহগৰাকীৰ মাহেকীয়া যেটো হয় মাহে মাহে হোৱা ঋতুস্ৰাৱ সম্পূৰ্ণভাৱে বন্ধ হয় একেবাৰে 12 মাহৰ কাৰণে যেতিয়া একেলেঠাৰিয়ে বন্ধ থাকে তাকে মেনোপজ বুলি কোৱা হয় তাৰমানে 12 মাহ সম্পূৰ্ণৰূপে তেখেতৰ মাহেকীয়া যদি নহয় তেতিয়া তেখেতে মেনোপজ এচিভ কৰিছে হয় এটা বয়সৰ পিছত এই মেনোপজ হয় নেকি মহিলাসকলৰ এটা বয়স থাকে নেকি হয় বয়স সবৰ কাৰণে বেলেগ বেলেগ তাৰমানে আমাৰ ভাৰতীয় মহিলাসকলৰ কাৰণে সেই বয়সটো 46 তাৰমানে 46 বছৰ যেটো মানে বাকি তেওঁলোকৰ ইউৰোপিয়ান কাউন্টাৰপাৰ্টস বা ওয়েস্টাৰ্ণ পপুলেশনৰ ক্ষেত্ৰত বেছি মানে 50 ৰ পিছত হয় তেওঁলোকৰ মেনোপজ আৰু আমাৰ মহিলাসকলৰ ক্ষেত্ৰত গড় আয়ু এটো গড় আয়ু বুলি মই কৈ আছো হেতু প্ৰায় 46 ইয়াৰ্স কিন্তু এই তাৰতম্য কি হৰ বাবে ব্ৰিটিছৰ সকলৰ যি মহিলাসকলৰ ইউৰোপিয়ান বা আৰবিয়ান তেওঁলোকৰ কাৰণে 52 বা 54 লৈকে মাহেকীয়া হৈ থাকে তাৰতম্যটো ম্যাক্সিমাম জেনেটিক হয় জেনেটিক ৰিজনৰ কাৰণে হয় আৰু সেইটো কাৰণে আমাৰ ভাৰতীয় মহিলাসকলৰ স্বাস্থ্যজনিত মানে সমস্যা মেনোপজৰ পিছত বেছি হয় বহুত বেছি হয় প্ৰায় যেটো সমস্যা বাকি সকলৰ 10 বছৰ পিছত হ'ব বাট আফটাৰ 20 ইয়াৰ্স হ'ব কিন্তু আমাৰ মানুহবিলাকৰ 10 to 20 ইয়াৰ্স আগত হয় গতিকে সেই কাৰণে আমি এই বিষয়ে অলপ জনাটো খুব দৰকাৰ আসলে সজাগ হোৱাটো দৰকাৰ আৰু মহিলাসকল আসলে বেলেগৰ কথা চিন্তা কৰে পৰিয়ালৰ প্ৰতিগৰাকী লোকৰ কথা চিন্তা কৰে কিন্তু সকলোতকৈ চিন্তনীয় বিষয় যে মহিলাগৰাকীয়ে নিজৰ কথা চিন্তা নকৰে নহয় জানো সময় নাপায় চিন্তা কৰিবৰ কাৰণে আৰু যেনেকৈ আমাৰ প্ৰথম ছোৱালীজনীৰ মাহেকীয়া আৰম্ভ হয় তথা মেনাৰ শান্তি হোৱা বুলি তুলনি বিয়া বুলি কোৱা হয় পিছত ছোৱালী ডাঙৰ হ'লে বিয়া হৈ গৰ্ভধাৰণ কৰে আৰু তাৰপিছত মেনোপজ এইবিলাক গোটেইকেইটা স্বাভাৱিক এটা প্ৰাকৃতিক প্ৰক্ৰিয়া হয় কিন্তু সেই প্ৰাকৃতিক প্ৰক্ৰিয়াৰ মাজতে বহুতো সমস্যাৰ সৃষ্টি হয় আনকি প্ৰসৱকালীন সময়তো হয় এজনী টিনেজাৰ বা কৈশোৰ সময়তো ছোৱালীজনীৰ মাহেকীয়াজনিত সমস্যা হ'ব পাৰে ঠিক তেনেকৈ মেনোপজ যদিও এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু তাৰ পিছত তেখেতসকলৰ এইখিনি বয়সৰ মধ্য বয়সত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু কিছুমান বেমাৰ প্ৰতিৰোধ কৰিব পাৰে যদি তেওঁলোকে ভাল আগতে সময়মতে চিকিৎসা বা মানে সংক্ৰান্ত তেওঁলোকে বিবেচনা কৰে তেতিয়াহ'লে তেখেতসকলৰ চিকিৎসা বা প্ৰতিৰোধ ক্ষমতাটো কৰিব পৰা যায় হয় আসলতে আগতে আমি এই বিষয়ে আসলে চিন্তা কৰাটো উচিত মানে সজাগ নহয় চিন্তা কৰিবৰ কাৰণে তেখেতে সজাগ নহয় নাজানে এইটো স্বাভাৱিক প্ৰক্ৰিয়া বুলিয়ে ধৰি লয় যিখিনি তেওঁলোকে কষ্ট অনুভৱ কৰি থাকিলেও যে ভাবে যে এইখিনি কষ্ট মানে সবেই পাইছিলে আমাৰ আইতা সকলো পাইছিলে মা সকলেও পাইছিলে গতিকে আমাৰো হ'বই আমিও এইখিনি পাবই লাগিব কিন্তু আচলতে সেইটো নহয় এতিয়া সেইটো ধাৰণা আমি সলনি কৰিব বিচাৰো সেইটো উপলক্ষে আপোনাৰ এই বিশ্ব মেনোপজ যেটো ডে ওয়াৰ্ল্ড মেনোপজ ডে পালন কৰা হয় আৰু এইবাৰৰ যেটো ওয়াৰ্ল্ড মেনোপজ ডে যেটা থিম আছে প্ৰত্যেক বছৰে থিম লোৱা হয় থিমটো হৈছে বোন হেলথ মেনোপজ আৰু বোন হেলথ অকমান শুনিবলৈ যেন পৃথক কিন্তু তথাপিও কেনে ধৰণে প্ৰভাৱ পেলায় আচলতে মেনোপজে বোন হেলথত তাৰমানে 35 বছৰৰ পিছতে আমাৰ মাহেকীয়া বন্ধ হোৱাৰ বহুত আগৰ পৰা আমাৰ হাড়বোৰ লাহে লাহে ক্ষয় যায় সেই কথাটো আসলে আমি নাভাবো নহয় যে মেনোপজৰ লগত হাড়ৰ কিবা এটা সম্পৰ্ক থাকিব পাৰে বহুত ডাঙৰ সম্পৰ্ক আছে সেইটো বহুতে নাভাবে বহুতে হয়তো ভাবি আছে স্বাভাৱিকভাৱে হৈ আছে এনে ধৰণৰ সমস্যা আমাৰো হৈছে যি ধৰণে আপুনি কৈছে তাৰ লগত যেটো আসলতে এবাৰ থিম লোৱা হৈছে এটা এক্সেপচনেল থিম হিচাপে হ'ব আৰু বহুতে এই বিষয়ে আসলতে নাজানে যেহেতু সজাগ কৰা হ'ব নাজানে তেখেতসকলে কাৰণ মই সেইকাৰণে অকমান ক'ব বিচাৰিম
বিচাৰিছোঁ হাড়ৰ সমস্যা কেনেকৈ হ'ব পাৰে তাৰমানে আমাৰ মাহেকীয়া বন্ধ হোৱাৰ বহুত আগৰ পৰাই মানুহ এগৰাকী গৰ্ভধাৰণ কৰে তেওঁ পিছত গাখীৰ খুৱায় গতিকে সেইবিলাকৰ পৰা তেখেতৰ বোনটো প্ৰায় বহুতখিনি খালী হৈয়ে যায় আৰু বহুতে সেইমতে কেলছিয়াম জাতীয় খাদ্য নাখায় কেলছিয়ামৰ মেডিচিন নাখায় সময়মতে নাখায় বা খাব লাগে বুলি নাজানে গতিকে অট'মেটিকেলি তেওঁলোকৰ বোনবিলাক দুৰ্বল হয় অস্থিবিলাক দুৰ্বল হয় আৰু সেই দুৰ্বল অস্থি লৈ যেতিয়া 35 বছৰৰ পিছত তেওঁলোক স্বাভাৱিকভাৱেই বোন ক্ষয়ৰ আহি থাকে তেওঁ গম নাপায় যে বোন ক্ষয় হৈ আছে এনেই অ'ত ত'ত বিষ অলপমান অনুভৱ কৰি থাকে কিন্তু মেনপজৰ পিছত মানে ৰজোনিবৃত্তিৰ পিছত সেইটো অধিক ক্ষিপ্ৰ হয় খুব খৰতকীয়া হয় মানে ৰেপিড ডিপ্লিশ্যন অফ বোন হয় আৰু ৰেপিড ডিপ্লিশ্যনৰ কাৰণে লাহে লাহে গৈ পেলাই অষ্টিঅ'প'ৰ'চিছ নামৰ বেমাৰ এটা হয় অষ্টিঅ'প'ৰ'চিছ মানে অষ্টিঅ' মানে বোন ভাৰ আৰু প'ৰ'চিছ মানে ফুটা গতিকে অৰ্থাৎ আমাৰ বোনবিলাক ফুটা ফুটা হৈ যায় গতিকে এইটো এটা সাংঘাতিক কথা অলপমান ক'ৰবাত পৰিলেই সহজতে মানে যিটো মানে ভাঙিব নালাগে হাড় কিন্তু তেখেতসকলৰ হাড় ভাঙি যায় ফ্ৰিকুৱেণ্ট ফ্ৰেকচাৰ হয় তেতিয়াহে অষ্টিঅ'প'ৰ'চিছ ধৰা পৰে অষ্টিঅ'প'ৰ'চিছ এনেকুৱা এটা বস্তু যিটো আপোনাৰ কোনো চিমটম লক্ষণ নাথাকে আৰু লক্ষণবিহীন এটা বেমাৰ যেতিয়া মানুহগৰাকী হাড় ভাঙে তেতিয়াহে গম পোৱা যায় তেখেতৰ অষ্টিঅ'প'ৰ'চিছ হৈছে গতিকে তাৰ আগতে যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ যে অষ্টিঅ'প'ৰ'চিছ হ'ব পাৰে মানে বোন আমি হেল্থ ঠিক কৰিব পাৰোঁ তেখেতসকলে এই সমস্যাৰ পৰা ভুগিব নালাগিব আৰু বহুত সময়লৈকে তেখেতে কাৰ্যক্ষম হৈ থাকিব পাৰিব হয় আচলতে আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে কাৰণ আমি কোনেও এই কথা হয়তো ভাবাই নাই আমাৰ হাড় দুৰ্বল হৈছে আমি এই কথা ক'ব পাৰোঁ বয়স অনুযায়ী আমাৰ হাড় দুৰ্বল হৈছে কিন্তু মেনপজে যে আমাৰ হাড়ত এনেধৰণৰ ক্ৰিয়া কৰিছে এনেধৰণে আমাক দুৰ্বল কৰি তুলিছে সেই কথাটো কিন্তু বহুতে হয়তো নাজানে আৰু সজাগ হোৱাটো এই ক্ষেত্ৰত প্ৰতিগৰাকী মহিলাৰে আচলতে অতিকৈ প্ৰয়োজনীয় দৰ্শকসকলক আমি অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ কিবা সমস্যা আছে এই সন্দৰ্ভত আপোনালোকে সজাগ হওক আৰু মেনপজক আচলতে আপোনালোকে সহজত নল'ব ইয়াৰ প্ৰভাৱ আপোনাৰ শৰীৰৰ ওপৰত পৰিব আৰু আপোনালোকৰ যদি কিবা সমস্যা আছে তেনেহ'লে আপোনালোকে পোনপটীয়াকৈ আমাক ফোন কৰি সুধিব পাৰে মমতা শৰ্মা বাইদেউ আছে তেখেতে আপোনালোকৰ যি সমস্যা আছে সেই সমস্যাৰ সমাধান দিব সজাগতাৰ বাবে আচলতে বিশ্বজুৰি যাতে মেনপজৰ সন্দৰ্ভত সকলো সজাগ হয় মহিলাসকল সজাগ হয় সেইবাবেই ৱৰ্ল্ড মেনপজ ডে উদযাপন কৰা হৈছে প্ৰতিবাৰে আপোনালোক এই সন্দৰ্ভত সদায় আপোনালোকে কাম কৰিবৰ কাৰণে আমি এতিয়া আৰম্ভ কৰিছোঁ কাৰণ এইখিনিটো বিষয়ত বহুত স্বাস্থ্যকৰ্মী সকলো বহুতখিনি সজাগ নহয় আমি সকলোকে সজাগ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিব লাগিব অকল জনসাধাৰণেই নহয় আমাৰ স্বাস্থ্যকৰ্মী সকলো সজাগ হ'ব লাগিব যে এইখিনি মধ্যবয়সীয়া মহিলাসকলে লাহে লাহে তেওঁলোক জৰা অৱস্থা বৃদ্ধাৱস্থাৰ ফালে গৈ আছে সেইখিনি বৃদ্ধাৱস্থালৈকে যিখিনি অসুখ থাকে সেইখিনি যাতে যিমানখিনি পাৰে যদি আমি যদি প্ৰতিৰোধ কৰিব পাৰোঁ তেখেতসকলে বহুত বয়সতকৈ সক্ৰিয় হৈ থাকিব আৰু সেই সক্ৰিয় হৈ থাকিলে তেওঁলোকে নিজৰ পৰিয়ালৰ কাৰণে সমাজৰ কাৰণে দেশৰ কাৰণে কিবা এটা অৱদান দিব পাৰিব যদি নিজেই অসুখীয়া হৈ থাকে তেনে সেইখিনি কৰিব নোৱাৰিব হয় আপুনি ক'লে মেনপজে হাড়ত কেনেধৰণৰ প্ৰভাৱ পেলায় আৰু কেনেধৰণৰ প্ৰভাৱ আমাৰ শৰীৰত পেলায় বা কেনেধৰণৰ সমস্যাত আমি ভুগিব পাৰোঁ বহুত সমস্যা হ'ব পাৰে যেনে ধৰক আপোনাৰ মাহেকীয়া মেনপজ হোৱাৰ আগৰ পৰাই বা 3 পৰা 5 বছৰৰ পৰাই যিটো পিৰিয়ড থাকে সেইটো পেৰিমেনপজ বুলি কয় গতিকে সেইখিনি সময়ত মানুহগৰাকীৰ মাহেকীয়া অনিয়মীয়া হ'ব যেতিয়া তেতিয়া মেইনছ হ'ব তেতিয়া তেখেতৰ মাহেকীয়া কোনো দিনৰ বাৰত ঠিক নাথাকিব তেজৰো প্ৰবাহ বেছি হ'ব পাৰে আৰু তেখেতৰ হট ফ্লাছ বুলি কয় যিটো ইংৰাজীত আপোনাৰ পটককৈ গৰম লাগি যোৱা তাৰপিছতে হঠাতে ঘামি যোৱা ৰাতি বিশেষকৈ যদি তেনেকুৱা ধৰণৰ হয় টোপনি ক্ষতি খুব বেছি হয় আৰু টোপনি ক্ষতি যদি সদায়ে হৈ থাকে তেখেতৰ অলপ খিংখিঙীয়া স্বভাৱ হ'ব পাৰে আৰু আপোনাৰ অলপ মুডি হ'ব পাৰে যিটো আৰু ডিপ্ৰেশ্যনত ভুগিব পাৰে যিটো আপোনাৰ ডিপ্ৰেশ্যন হয়তো চাইকিয়াট্ৰিক প্ৰব্লেম বুলি ভাবিব পাৰে আচলতে কিন্তু চাইকিয়াট্ৰিক প্ৰব্লেম নহয় সেইটো আপোনাৰ হৰমনৰ কাৰণে হৈছে হৰমনটো বিশেষকৈ কমি যায় মেনপজৰ পিছত কি হয় আপোনাৰ স্ত্ৰী হৰমনবিলাক কমি যায় বহুত কমি যায় আৰু সেইখিনিয়ে আমাৰ প্ৰভাৱ পেলায় আমাৰ মস্তিষ্কৰ পৰা আৰম্ভ কৰি গোটেই সমস্ত দেহতে প্ৰভাৱ পেলায় আৰু সেইটো এই ধৰণে ফুটি উঠে আৰু সেইটো পৰিয়ালতো সমস্যা সৃষ্টি কৰিব পাৰে বুজি নাপায় মানুহে যে কিহৰ কাৰণে মানুহগৰাকী এনেকুৱা স্বভাৱ হৈছে খিংখিঙি আছে খং বেছি হৈছে কিন্তু সেইখিনি তেওঁ বুজাবও নোৱাৰে যে ৰাতি টোপনি নহয় তেখেতৰ হয়তো ভালকৈ বাৰে বাৰে গৰম
গৰম লাগে কিন্তু এইবিলাক বস্তু যদি উচিত সময়ত মানে চিকিৎসকৰ সহায় লোৱা হয় তেওঁ বহুতখিনি আৰাম পাব পাৰে আচলতে মানসিকভাৱে তেওঁলোকৰ যিটো প্ৰভাৱ পৰে সেই প্ৰভাৱটো বুজোতেই বহু আচলতে টান বহুতে বুজিয়েই নাপায় পৰিয়াল কেন্দ্ৰিক কণ্ডলৰ সৃষ্টি হয় কাজিয়া সূত্ৰপাতো হ'ব পাৰে তেখেতৰ সভাখিনিৰ কাৰণে কিন্তু সেইটো আচলতে মানে বুজি যদি পৰিয়ালৰ মানুহখিনিও বুজি পায় আৰু যদি মানে কি যে সহায় ল'ব লাগে সেইটোৱে তেওঁলোকে নাজানে সেইটো আমি সজাগতা বৃদ্ধি কৰিব লাগে সজাগতা আপোনালোকে কৰি আহিছে এনেধৰণে সজাগতা বৃদ্ধিৰ বাবে কাম কৰি আহিছে ৱৰ্ল্ড মেনোপজ ডে উপলক্ষেও এনেধৰণে কাম আপোনালোকে কৰি আহিছে কিমান দেখিছে মহিলাসকল এই ক্ষেত্ৰত এতিয়া কিমান সজাগ হৈছে পূৰ্বৰ তুলনাত মোৰ মতে একো সজাগ হোৱা নাই কাৰণ আপোনাৰ ধৰক যিখিনি অলপ হায়াৰ এডুকেশ্যনৰ মহিলা তেওঁলোকে অলপ পঢ়া শুনা কৰে তেখেতসকলে হয়তো অলপ জানিব কিন্তু মেক্সিমাম আমাৰ মানুহ হৈছে কি অৰ্ধশিক্ষিত বা অশিক্ষিত তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা আগৰ পৰাই থাকে তেওঁলোকৰ ৰক্তহীনতাত ভোগে তেওঁলোকৰ আগৰ পৰাই দুৰ্বল থাইৰয়ডৰ বেমাৰ বা বহুত কিবা কিবি অসুখ স্বাস্থ্য পুষ্টিহীনতা থাকেই গতিকে তেওঁলোকৰ সমস্যা আৰু অধিক হয় গতিকে সেইখিনি সময়ত আমি ইভেন আপোনাৰ কেঞ্চাৰ স্ক্ৰিনিংখিনি খুব দৰকাৰ কেঞ্চাৰখিনিকে আমি কৰিব আৰম্ভ কৰিছোঁ এইখিনি সেইকাৰণে এইটো সময় ৰখা হয় অকল যে বোন হেল্থ নহয় গোটেইখিনি সমস্যা আমি চেষ্টা কৰোঁ যে চাবৰ কাৰণে কিন্তু প্ৰত্যেক বছৰে থিমটো এইকাৰণেই ৰখা হয় যাতে এটা সময়ত আমি বেছিকৈ জোৰ দিব পাৰোঁ কাৰণ অস্টিঅ'প'ৰোচিছ যেতিয়া হয় যেতিয়া হাড়টো বাৰে বাৰে ভাঙি থাকে তেতিয়া সেইটো মৃত্যু হাৰো সোনকালে হয় মৃত্যু ওচৰ চাপি আহিব পাৰে সহজতে বিশেষকৈ যিটো হিপ ফ্ৰেকচাৰ হয় তেতিয়া আপোনাৰ এবছৰত মৃত্যুৰ হাৰ প্ৰায় 50% আমি সেইখিনি ৰোধ কৰিব পাৰোঁ যদি মানে কি হাড় ভঙাটো আমি হেৰি কৰোঁ কিন্তু সেই তাৰ কাৰণে জানিবৰ কাৰণে মানুহক সজাগ কৰিব লাগিব আচলতে প্ৰতিগৰাকী মহিলাই সজাগ হোৱাটো অতিকৈ প্ৰয়োজনীয় তেওঁলোকে পৰিয়ালৰ কথা চিন্তা কৰে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ কথা চিন্তা কৰে কৰিবই লাগিব এগৰাকী মহিলাৰ সেয়া দায়িত্ব হিচাপে তেওঁলোকে কৰিবই লাগিব কিন্তু লগতে নিজৰ কথা চিন্তা কৰাটো নিজৰ যিসমূহ সমস্যা আছে বিশেষকৈ এনেধৰণৰ কিছু সমস্যা যিসমূহ সমস্যাৰ বিষয়ে তেওঁলোকে কেতিয়াও চিন্তা নকৰে বিশেষভাৱে তেওঁলোকে অৱজ্ঞা কৰে নিজৰ দেহাক লৈ তেনেধৰণে যাতে তেওঁলোকে নকৰে কাৰণ তেওঁলোকে যদি সুস্থ হৈ থাকে তেতিয়াহ'লে তেওঁলোকে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ কথা তেতিয়া ভালকৈ চিন্তা কৰিব পাৰিব নহয় জানো বাইদেউ আৰু এই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে মহিলাসকলে সংকোচ কৰে বহুত সংকোচ কৰে মহিলাসকলৰ বিভিন্ন সমস্যা আছে সেই সমস্যা সন্দৰ্ভত তেওঁলোকে আলোচনা কৰাৰ কথা তেওঁলোকে বহুতে লুকাই ৰাখে তেনেধৰণৰ সমস্যা ডক্টৰৰ পৰামৰ্শ ল'বলৈ তেওঁলোকে অকণমান সংকোচ কৰা দেখিবলৈ পোৱা যায় আলোচনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিৰত থাকে এনে ক্ষেত্ৰত আপোনালোকে কি পৰামৰ্শ দিব বিচাৰিব মহিলাসকলক আচলতে আমি যেতিয়া মেনপজ হোৱাই নাই বেলেগ কিবা কাৰণত মহিলাগৰাকী আহিছে তেতিয়াই মই আমাৰ ফালৰ পৰা আমি চেষ্টা কৰোঁ যে তেখেতসকলক যে তেওঁলোকৰ আহিবলগীয়া সমস্যাখিনি অলপ কৈ থোৱা যায় তেতিয়াহ'লে চিকিৎসকখিনিয়ে যদি সেইখিনি কৈ থৈ দিয়ে তেতিয়া মই এইটো থাকিব যে মই এইখিনি সমস্যাৰ প্ৰতি মই অলপমান চকু দিব লাগিব আৰু নিজৰ প্ৰতি অকণমান সময় দিব লাগিব আৰু ঘৰৰ যেতিয়া খাদ্যখিনি ভালকৈ দিয়া হয় তেওঁ নিজৰ খাদ্যখিনিৰ ওপৰতো চকু দিব লাগিব গতিকে কেলছিয়াম ডেফিচিয়েঞ্চি ভিটামিন ডি ডেফিচিয়েঞ্চি এইখিনি খুবেই বেছি আমাৰ মানুহৰ মাজত এইখিনি যদি আমি ভালদৰে কৰিব পাৰোঁ তেতিয়াও আমি এই মানুহগৰাকীৰ হেল্থটো ভালকৈ চাব পাৰোঁ আৰু এতিয়া ভিটামিন ডিৰ বিষয়ে অকণমান কৰোণা কালত অকণমান মানুহ সজাগ হৈছে ভিটামিন ডিৰ বিষয়ে কিন্তু ভিটামিন ডি অকল কৰোণাৰ কাৰণে নহয় বহুত গোটেই স্বাস্থ্যৰ কাৰণে দৰকাৰ আৰু ইভেন বোন হেল্থৰ কাৰণেও দৰকাৰ তো খোৱাৰ তালিকাখন আচলতে অকণ সলনি কৰিব লাগিব নিজৰ তালিকাখনৰ পুষ্টিকৰ আহাৰেৰে ভৰাব লাগিব আচলতে আমি যিখিনি খাদ্য সদায় খাই থাকোঁ সেইখিনিতে যথেষ্ট পৰিমাণে পুষ্টি থাকে আমি নাজানো কিমান খাব লাগে ধৰক মই এটা উদাহৰণ দিছোঁ এগিলাচ ভাল গাখীৰত আপোনাৰ 300 মিলিগ্ৰাম আপোনাৰ এটা এগিলাচ গাখীৰত আপোনাৰ কেলছিয়াম থাকে আৰু 25 মিলিগ্ৰাম আপোনাৰ পনীৰত প্ৰায় আপোনাৰ 50 গ্ৰাম পনীৰত 50 মিলিগ্ৰাম আপোনাৰ কেলছিয়াম থাকেই গতিকে যদি সেই অনুপাতে খোৱা হয় শাক পাচলিবিলাক সাধাৰণভাৱে পালেং শাক আমি জানো যে আইৰণৰ কাৰণে খুবেই ভাল তাত বহুত বেছি কেলছিয়ামো থাকে মেথি শাক আপুনি গতিকে প্ৰচুৰ পৰিমাণে যদি আমি সদায় এভেইলেবল যিখিনি শাক পাচলি থাকে সেইখিনি যদি আমি খাই থাকোঁ তেতিয়াও আপোনাৰ নিজৰ বহুতখিনি স্বাস্থ্যৰ ঠিক থাকিব আচলতে শাক পাচলি
ফল মূল আৰু গাখীৰৰ কথা আপুনি কৈছে এইখিনিতে আমি ক'ব বিচাৰিম যে মহিলাসকলে বিশেষকৈ মাতৃসকলে যেতিয়া এটা বয়স হৈ যায় মাতৃসকলে সন্তানক গাখীৰ গিলাচ তেওঁলোকে সযতনাই দিয়ে শিশুসকলে যাতে তেওঁলোকৰ গ্ৰোথ হওক সেই হিচাপে তেওঁলোকক দিয়ে কিন্তু ক'ব লাগিব যে 90% মাতৃয়ে কিন্তু নিজে গাখীৰ এগিলাচ নাখায় গতিকে আমাৰ এইখিনি মানে মেনপজৰ পিছত আমাৰ 800 মিলিগ্ৰাম মিনিমাম কেলছিয়াম লাগে হয় মেনপজৰ পিছত সময়ত সেইখিনি আমি অতি সহজতে আচলতে ভালদৰে জানিলে আমি খাদ্য তালিকাৰ পৰা পাব পাৰোঁ আৰু যদি দিগদাৰ হয় তেতিয়াহ'লে আপুনি ছাপ্লিমেণ্ট ল'ব পাৰে কেলছিয়াম ছাপ্লিমেণ্ট ল'ব পাৰে গতিকে সেইখিনি মানে উপদেশৰ কাৰণে আপুনি কাৰোবাৰ জনা মানুহৰ ওচৰ চাপিব লাগিব কেলছিয়াম ছাপ্লিমেণ্টৰ কথা কৈছে কেনেধৰণৰ আচলতে কেলছিয়াম ছাপ্লিমেণ্ট আপুনি আমি তেনেকৈ প্ৰেছক্ৰাইব কৰিব নোৱাৰোঁ অভাৰ মানে এনেকুৱা শ্ব'ট কৰিব নোৱাৰোঁ কিন্তু চবকে বেলেগ বেলেগ ধৰণৰ ধৰক এটা ড'জ লাগিব আৰু কেলছিয়াম ছাপ্লিমেণ্ট অকলে দিলেই মই যে আপোনাক ক'লোঁ আপোনাৰ ভিটামিন ডি চেক কৰিব লাগিব ভিটামিন ডিটো যদি ঠিক নাথাকে তেতিয়াহ'লে কেলছিয়াম ভালদৰে এবজৰ্ব নহ'ব তেনেকুৱা ধৰণৰ আৰু তেখেতে যে অকল কেলছিয়ামেই ডেফিচিয়েণ্ট সেইটো নহ'ব পাৰে তেখেতক ৰক্তহীনতাও হ'ব পাৰে গতিকে সম্পূৰ্ণ এটা স্বাস্থ্য পৰীক্ষা কৰি পেলাই তেখেতক এটা ভালদৰে এটা বুজাই দিয়া হৈছে এইখিনি আপোনাৰ কাৰণে দৰকাৰ আমি সদায় খাই থকা সয়াবিন ৰাজমাহ বুট এইবিলাকো যথেষ্ট পৰিমাণৰ পুষ্টিকৰ খাদ্য থাকে পুষ্টি থাকে অকল কেলছিয়াম নহয় চব বস্তুৱে থাকে কিন্তু মানে খাব জানিব লাগিব হয় হয় ৰক্তহীনতাৰ কথা কৈছে ৰক্তহীনতা মহিলাসকলৰ আন এক সমস্যা বহুত ডাঙৰ সমস্যা ৰক্তহীনতাত ভোগে হিমোগ্লোবিন কম থাকে বহু মহিলাৰ তেনে সময়ত কেনেধৰণৰ আচলতে আপুনি পৰামৰ্শ দিব যে কেনেধৰণৰ খাদ্য তেওঁলোকে খোৱা দৰকাৰ কেনেধৰণে তেওঁলোকে সাৱধানতা ল'ব লাগে যাতে তেওঁলোকৰ এনেকৈ ৰক্তহীনতাৰ সমস্যা তেওঁলোকে ভোগ কৰিবলগীয়া নহয় ৰক্তহীনতাৰ সমস্যাৰ লগত যদি এটা কথা ক'ব লাগিব আমাৰ বহুতখিনি মানুহ মানে পেলু মানে হেৰিত থাকে বহুত থাকে মানুহ গতিকে সেইটো বস্তু আমি চাব লাগিব যে তেওঁলোকৰ সেইটো বস্তু আছে নেকি পেটৰ অসুখৰ কথা কিছুমানৰ হজম ভালকৈ নহয় কেলছিয়াম দিলেও এবজৰ্ব নহ'ব পাৰে গতিকে কিবা আইৰণ মানে কি আইৰণ লৌহ পদাৰ্থ দিলেও আপোনাৰ এবজৰ্ব নহ'ব পাৰে গতিকে সেইখিনি মানে মনত ৰাখি পেলাই মানুহগৰাকী চাব লাগে আৰু কিমান তেখেতৰ ডেফিচিয়েঞ্চি আছে আৰু আমাৰ এইখিনি জেগাত হিমোগ্লোবিনৰ বহুত ডিফাৰেণ্ট হিমোগ্লোবিন পোৱা যায় গতিকে কিছুমান হিমোগ্লোবিনৰ মানে অলপ কেলছিয়াম দিয়াত অলপ হেৰিত সাৱধান হ'ব লাগে গতিকে বহুতখিনি চালি জাৰি চাই পেলাই দিব লাগিব আৰু খাদ্য তালিকাৰ ভিতৰত আপোনাৰ মধুৰিআম আছে আপোনাৰ ডালিম আছে এইবিলাক কল আছে এইবিলাকত প্ৰচুৰ পৰিমাণে আপোনাৰ কেলছিয়াম নেচাৰেলি কেলছিয়াম পোৱা যায় মই আপোনাক সেইকাৰণে কৈছোঁ যদি আপুনি তালিকাখন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভালদৰে গৃহিণীগৰাকীয়ে ভাবি লয় তাতে নিজকো ইনক্লুড কৰিব লাগিব অকল যে বাকী মানুহৰ কাৰণে নহয় তেখেতে নিজকো তাতে সোমোৱাই ল'ব লাগিব তালিকাখনৰ ভিতৰত তেতিয়াহ'লে মানে অস্বাস্থ্যকৰ কোনো মানে সদৰে স্বাস্থ্যসন্মত থাকিব আইৰণ টেবলেটৰ কথা কৈছে যেতিয়া আইৰণ টেবলেট আচলতে বহু মহিলাই খায় ৰক্তহীনতা দূৰ কৰাৰ বাবে হিমোগ্লোবিন বৃদ্ধিৰ কাৰণে আইৰণ টেবলেট দিয়া হয় তেতিয়া আনুষংগিক কিছু সমস্যাত তেওঁলোকে ভোগ কৰিবলগীয়া হয় তেনেধৰণৰ সমস্যা হ'লে তেওঁলোকে সেই টেবলেট নোখোৱা হয় তাৰমানে আমি সেইকাৰণে কৈয়ে দিওঁ যে এইখিনি আপোনালোকৰ হ'ব কিন্তু আপুনি একচেপ্ট কৰিব লাগিব যদি বেছি বেলেগ হয় আমি সলাই দিম কিন্তু আপোনাৰ কিন্তু ষ্টপ কৰাৰ আগতে মানে বন্ধ কৰি দিয়াৰ আগতে সেইটো ডক্টৰ চোচাপাটো তেওঁলোকৰ কাৰণে ভাল আগতে এবাৰ ভাল হয় আচলতে আৰু এনেধৰণৰ সজাগতা এনেধৰণৰ নিজৰ প্ৰতি চিন্তা প্ৰতিগৰাকী মহিলাই আচলতে কৰিব লাগে বিভিন্ন সমস্যাত তেওঁলোকে ভোগ কৰে কিন্তু সেই সমস্যাবিলাক তেওঁলোকে নকয় আনৰ আগত আৰু তাৰ ফলতে পিছলৈ গৈ সেই সাধাৰণ সমস্যাটোৱে এক ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হয় আমি যেহেতু কথা পাতি আছোঁ মহিলাসকলৰ বিভিন্ন সমস্যা বিশেষকৈ মেনপজৰ কথা পাতি আছোঁ দেখিবলৈ পোৱা যায় মহিলাসকলৰ পিৰিয়ডছৰ সময়ত মাহেকীয়াৰ সময়ত তেওঁলোকে বিভিন্ন সমস্যাত ভোগ কৰিবলগীয়া হয় পেটৰ বিষ হয় কঁকালৰ বিষ হয় বা আনুষংগিক কিছুমান তেওঁলোকৰ সমস্যা হয় এনে সময়ত আপুনি কেনেকৈ ধৰণৰ দিহা আচলতে দিব যে মহিলাসকলে কি কৰিব লাগে কেনেধৰণৰ এক্সাৰচাইজ তেওঁলোকে কৰিব লাগে মেনপজৰ ক্ষেত্ৰতো তেনেধৰণৰ কিছুমান ব্যায়াম থাকিব নিশ্চয়কৈ আছে তেনেকুৱা ধৰণৰ যদি ইৰেগুলাৰ আৰু যদি বেছিকৈ তেজ তেতিয়াহ'লেতো ডক্টৰৰ ওচৰত চাপিবই লাগিব কিহৰ কাৰণে জানিব লাগিব সেইটো প্ৰথম কথা
দ্বিতীয় কথাটো হ'লে ফিজিক্যাল এক্টিভিটি ফিজিক্যাল এক্টিভিটি সবৰ কাৰণেই দৰকাৰ আমাৰ সকলোৰে কাৰণে দৰকাৰ কিন্তু মেনপজৰ পিছত তেওঁলোকৰ ফিজিক্যাল এক্টিভিটিৰ প্ৰভাৱ বহুত বেছি ভাল পৰে বোন হেল্থৰ কথা যদি পাতি আছোঁ তাৰ ওপৰতো যথেষ্ট ভাল পৰে আৰু বোন হেল্থ অকল লগতে আমাৰ মাসল হেল্থটো দৰকাৰ কাৰণ আমি মাসলবিলাকেহে আমাৰ বোনবিলাক ধৰি ৰাখে এই সন্দৰ্ভত আমি আলোচনা কৰিম কিন্তু এগৰাকী দৰ্শকে আমাক যেহেতু ফোন কৰিছে ফোন কলটো লৈ লৈছোঁ ঠিক আছে আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ সমস্যা কি হয় মই নগাঁৱৰ পৰা কৈছিলোঁ হয় ক'ব হয় শুনি আছোঁ আপুনি ক'ব হয় সংযোগ বিচ্ছিন্ন হৈছে আমাৰ দৰ্শকৰ সৈতে আপুনি পুনৰ চেষ্টা কৰিব আপোনাৰ যি সমস্যা আছে আপোনাৰ সমস্যা নিশ্চয়কৈ বাইদেৱে সমাধান দিব হয় আমি বোন হেল্থ আপুনি কথা কৈছে কেনেধৰণৰ ব্যায়াম আছে কেনেধৰণৰ এক্সাৰচাইজ আছে হয় আপোনাৰ আমাৰ যেটো আমাৰ ভাৰতৰ খুব ভাল বস্তু এটা যোগা আছে যোগা যদি সকলোৱে কৰি থাকে সকলোৱে যদি যোগা কৰি থাকে তেওঁলোকৰ হেল্থ ভাল থাকে আৰু যেটো হট ফ্লাছ বুলি যে আমি অলপ আগতে কথা পাতিলোঁ গৰম লাগি যোৱা সেইটো দেখা গৈছে যে যিসকলে যোগা কৰি থাকে যোগ ব্যায়াম কৰি থাকে লগত প্ৰাণায়াম কৰি থাকে তেওঁলোকৰ এই হট ফ্লাছৰ সমস্যাটো বহুত কম থাকে আৰু তেওঁলোকৰ হয়তো চিকিৎসাৰ দৰকাৰ নপৰিব পাৰে হট ফ্লাছৰ কাৰণে আৰু লগতে আজিকালি এৰোবিক্স এক্সাৰচাইজ আছে তেওঁলোকে যদি কোনোবা ট্ৰেইনাৰ লৈ পেলাই কৰে মই এৰোবিক্স এক্সাৰচাইজৰ কাৰণে এইকাৰণে কৈছোঁ যে অকলে কৰাতকৈ নিজে কৰাতকৈ সদায় ট্ৰেইনাৰ লৈ পেলাই কৰিব লাগে ধৰক কাৰ্ডিঅ' কৰিলে লগতে কিছুমান মাসল ডেভেলপমেণ্ট এক্সাৰচাইজ পেশীবিলাক যাতে আমি কমজোৰি বয়সৰ লগে লগে আমি আমাৰ মাংসপেশীবিলাক বনৰ লগতে সেইবিলাকো কমজোৰি হৈ যায় এইটো স্বাভাৱিক প্ৰক্ৰিয়া এইটো এজ ৰিলেটেড প্ৰচেছ হয় গতিকে সেইখিনিও যাতে আমি সুস্থিৰ থাকে সুগঠিত থাকে সেইটোৰ কাৰণে এক্সাৰচাইজ লাগে কিন্তু ৰেজিষ্টেন্স এক্সাৰচাইজ বুলি কয় লগতে বেলেন্স এক্সাৰচাইজ লাগে বেলেন্স এক্সাৰচাইজ এইকাৰণে লাগে যে যিমান আমি বৃদ্ধাৱস্থাৰ ফালে গৈ থাকোঁ আমাৰ টেণ্ডেঞ্চি টু ফল পৰি যোৱাৰ এটা প্ৰৱণতা থাকে গতিকে পৰি যোৱাৰ কাৰণে ঘৰতে ফ্ৰেকচাৰ বেছিকৈ হয় গতিকে সেই বেলেন্স এক্সাৰচাইজ কিছুমান থাকে এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপোনাৰ সমস্যা জনাব হয় মই মাষ্টাৰৰ পৰা কৈছিলোঁ সাধন গোস্বামী ঘৰৰ পৰা হয় ক'ব হয় আচলতে তেখেতৰ ফোনটো কাট খাইছে একচুৱেলি নেটৱৰ্কৰ প্ৰব্লেমো হ'ব পাৰে হয় আমি কথা পাতি আছিলোঁ যিহেতু আপুনি জনাব সেইখিনি মানে এক্সাৰচাইজ এইখিনি গোটেইখিনি এক্সাৰচাইজ আমি ইনক্লুড কৰিব লাগিব মানে অকল বোন হেল্থ নহয় লগতে মাসল হেল্থ ইনক্লুড কৰিব লাগিব লগত আপোনাৰ বেলেন্স এক্সাৰচাইজ এইখিনি যদি কৰা হয় এই টেণ্ডেঞ্চি টু ফল তাৰমানে মেনপজ মানে কি আপোনাৰ পিছলৈকে আমাৰ কিছুমান বেমাৰ আহি যোৱাৰ সম্ভাৱনা আহিয়ে গৈছে কাৰণ বৃদ্ধাৱস্থাৰ ফালে আমি গৈ আছোঁ তাৰমানে এতিয়া মানে বৃদ্ধাৱস্থাৰ ফালে গৈ আছোঁ গতিকে সেই বৃদ্ধাৱস্থাৰ যিখিনি হৃদৰোগ হ'ব পাৰে হৃদৰোগৰ হ'ব পাৰে তাৰপিছতে সেইটো বহুত ডাঙৰ এটা কথা যিটো ষ্ট্ৰোক আৰু পৰি পেলাই অস্টিঅপ'ৰচিছ হৈ পেলাই ভাৰ ভঙাটোতো আছে গতিকে সেইবিলাক আপুনি প্ৰিভেণ্ট কৰিবৰ কাৰণে খুব ভালদৰে এটা ৱেল মেইনটেইন এটা মানে যদি এক্সাৰচাইজ শিডিউল বনাই দিয়া হয় নিজৰ কাৰণে সবৰ কাৰণে কিন্তু বেলেগ বেলেগ হ'ব সেইটো আপোনাৰ টেইলৰ মেড বুলি কয় আপোনাৰ কাৰণে যিটো হ'ব মোৰ কাৰণে নহ'ব পাৰে গতিকে তেওঁলোকৰ প্ৰত্যেকৰে সমস্যা কাৰ কি দৰকাৰ সেই ধৰণে এক্সাৰচাইজখিনি চিন্তা কৰি কৰিব লাগে এইটো যদি মেইনটেইন কৰে তেতিয়াহ'লে বহুতখিনি লাভৱান হ'ব আচলতে আৰু যিসকলে জিম যাব নোৱাৰে যিসকলৰ সেইটো মানে যাব নোখোজে চবতকৈ খুব ভাল এক্সাৰচাইজ ৱাকিং সেইটো কোনো শিকাবও নালাগে ৱাকিংটো চবেই জানে কৰিবৰ কাৰণে গতিকে সপ্তাহত যদি 4 পৰা 5 দিন এটলিষ্ট 30 to 45 মিনিটছ ব্ৰিস্ক ৱাকিং ঘামি যোৱাকৈ এক্সাৰচাইজ কৰে আৰু ষ্টেয়াৰকেছ মানে চিৰি উঠা এক্সাৰচাইজটো সেইবোৰ কৰিলে আপোনাৰ হাড় আৰু মাংসপেশী দুইটাৰ কাৰণে মজবুত হয় আচলতে এইবোৰ আচলতে সৰু সৰু কথা অত্যন্ত সৰু কথা কিন্তু আমাৰ কাৰণে বহুত দৰকাৰ আৰু আমি এনেধৰণৰ বস্তু আমাৰ আছে আমি কৰিব পাৰোঁ অকণমান সময় নিজৰ কাৰণে উলিয়াব লাগিব অকণমান সময় উলিয়াব নিজৰ কাৰণে আৰু এই সময়খিনি নিজৰ বাবে ব্যৱহাৰ কৰক
নিজক লৈ ব্যৱহাৰ কৰক আৰু তেতিয়া দেখিব এনেধৰণৰ সমস্যা আপোনালোকৰ নহয় কাৰণ পাছলৈ গৈ যি সমস্যাত আপুনি ভোগ কৰিবলগীয়া হ'ব সেই সমস্যাই আপোনাক বিপদত পেলাব পাৰে আৰু তেতিয়া পৰিয়ালৰ লোকসকলো ইয়াৰ জৰিয়তে তেওঁলোকে আচলতে সমস্যাৰ সন্মুখীন হ'ব চিন্তিত হয় এগৰাকী দৰ্শকে যেটা ফোন কৰিছে হয় আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে আজি নমস্কাৰ হয় হেল্ল' হয় শুনি আছো ক'ব মই নমস্কাৰ চাপৰমুখৰ নগাঁও চাপৰমুখৰ পৰা কৈছিলোঁ হয় মোৰ ছোৱালীজনী মানে 13 বছৰ চলি আছে বৰ্তমান হয় তাই মানে মাহেকীয়াটো ক্লিয়াৰ নহয় হয় তেখেতৰ মাহেকীয়া 11 বছৰ চলিছে ধৰি লওক এই মাহত হ'ব নহয় নেক্সট মাহত নিজে নহয় মানে বস্তুটো আচলতে ছোৱালীজনীৰ মাহেকীয়া জাষ্ট ষ্টাৰ্ট হৈছে নেকি জাষ্ট আৰম্ভ হৈছে হয়তো আপোনাৰ ছোৱালীৰ নাই নাই মোৰ ছোৱালীজনী মানে এনেই তাই হেৰি নহয় তুলনি আমাৰ যিটো কি কৈছে তেখেতে ভালদৰে শুনা হয় নাই আচলতে আপোনাৰ যিগৰাকী জীয়ৰীৰ আপুনি কথা কৈছে পুষ্পিতা হোৱা তেখেত কিমান সময় হ'ল কিমান বছৰ হ'ল পুষ্পিত হোৱা প্ৰায় 3-4 বছৰ হৈ গ'ল 3-4 বছৰ হ'ল 3-4 বছৰ হৈ গ'ল প্ৰথমৰ পৰাই এই সমস্যা আছিল নে মাজত ধৰি এই সমস্যা হৈছে নতুনকৈ আৰম্ভ হৈছে হয় কি ক'লে মানে যোৱাবাৰ এপ্ৰিলত হ'ল এতিয়ালৈকে বৰ্তমান হোৱা নাই মানে আচ্ছা হয় মাজে মাজে এনেধৰণৰ সমস্যা হৈছে 3 বছৰ হ'ল পুষ্পিতা হোৱা হয় আচলতে ছোৱালী এজনী যেতিয়া প্ৰথম পুষ্পিতা হয় তেওঁৰ মাহেকীয়াৰ যিটো চাইকেল থাকে সেইটো সম্পূৰ্ণভাৱে সুস্থিৰ হ'বৰ কাৰণে এনেও 2 বছৰ লাগিব পাৰে 2 বছৰ লাগিব পাৰে গতিকে 2 বছৰ যিহেতু হৈ গৈছে আপুনি কোনোবাজন চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে ইয়াৰ লগত আপোনাৰ কিছুমান কথা আছে যে ওজন খুব বেছি আৰু ওজন খুব কম দুইটাই কিন্তু আপোনাৰ মাহেকীয়াৰ ওপৰত প্ৰভাৱ পেলায় গতিকে সেইখিনি চাব লাগিব আৰু হৰমন সংক্ৰান্তীয় কথা আছে গতিকে আপুনি ওচৰৰ কোনোবা এজন স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'লে ভাল হয় হয় এইটো এটা সমস্যা টিনেজাৰসকলৰ যেতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ এইটো এক সমস্যা হৈছে প্ৰায় এনেধৰণৰ সমস্যা হয় মাহেকীয়া সময়ত তেওঁলোকৰ কেতিয়াবা হয় কেতিয়াবা নহয় আৰু ইয়াৰো এটা প্ৰভাৱ কিন্তু তেওঁলোকৰ মানসিকভাৱে তেওঁলোকৰ পৰে ইয়াৰো এক প্ৰভাৱ পৰে তেনেসকলৰ কাৰণে আপুনি ওজনৰ কথা কৈছে বেছি শকত হ'লেও দিগদাৰ ক্ষীণ হ'লেও দিগদাৰ এনে সময়ত কি কৰাটো আচলতে উচিত হ'ব এইটো আপোনাৰ এইটোৱে মই ক'লোঁ বেলেঞ্চ ডায়েটটো খুব দৰকাৰ মাকে মানে বেলেঞ্চ ডায়েটটো আজিকালি ল'ৰা ছোৱালীৰ কথাটো হৈছে কি তেওঁলোকে মোবাইল বা লেপটপ লৈ পেলাই বেছি বহি থাকে আৰু জাংক ফুড খোৱাৰ প্ৰৱণতাটো বহুত বেছি আনকি আমাৰ এডাল্ট পপুলেশ্যনৰ হৈছে মানে কি ইটিং আউটছাইড এই বস্তুটো যিমান কমাব সিমানে ভাল গতিকে শকত হোৱাটোতো বেছি দেখা গৈছে এই যে বহি থকা যায় তেখেতসকলৰ যিখিনি এনাৰ্জি থাকে সেইখিনি খৰচে নহয় খেলা ধূলা যদি নিয়মিতভাৱে কৰে আৰু লগতে যদি এটা বেলেঞ্চ ডায়েট ফ'ল' কৰে তেতিয়াহ'লে বহুতখিনি ভাল হয় কিন্তু তথাপি তাৰো বেলেগ কিছুমান সমস্যাও থাকিব পাৰে সেইখিনি কিন্তু ডক্তৰে মানে পৰীক্ষা কৰি গম পাব হয় হয় আচলতে চিকিৎসকৰ পৰামৰ্শ এইটো দৰকাৰ পৰিব পাৰে আৰু এনেও মানে পুষ্পিতা হোৱাৰ লগে লগে যে মাহেকীয়া খুব ৰেগুলাৰকৈ হ'ব তেনেকুৱা নহ'ব পাৰে 2 বছৰ মিনিমাম লাগে কেতিয়াবা 3 বছৰো লাগে মানে কি সেই মাহেকীয়া চাইকেলটো এটা স্থিৰ হ'বৰ কাৰণে আৰু প্ৰত্যেকৰে মাহেকীয়া চাইকেলটো অলপ হ'লেও বেলেগ কাৰোবাৰ যদি 28 দিন কাৰোবাৰ 30 দিন কাৰোবাৰ হয়তো 35 দিনো হ'ব পাৰে গতিকে এই ছোৱালীজনীনো কিমান হ'ব সেইটো হয়তো তেওঁ স্থিৰ হোৱা নাই এইটোও হ'ব পাৰে সম্পূৰ্ণ নৰ্মেলো হ'ব পাৰে গতিকে অলপমান দিন ইমান ভয় খাব লগা নহয় আচলতে কেইদিনমান চাই পেলাই পৰামৰ্শ লওক চিকিৎসকৰ আৰু নিশ্চয়কৈ সমস্যা সমাধান হ'ব এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে বাইদেউ হয় ক'ব তাৰমানে মই সুধিছোঁ কি এটা ভাগিনৰ আজি প্ৰায় 8 বছৰমান হ'ল হৈ আপোনাৰ 2 বছৰ হেৰি হৈছিল এনেই মাহেকীয়া হৈছিল 2 বা 3 বাৰ কিন্তু এতিয়ালৈ আৰু হোৱা নাই ডাক্তৰকো দেখালে কিন্তু কি জানো তেখেতৰ বয়স কিমান হৈছে বয়স এনে আপোনাৰ হেৰিমান হ'ব তাৰ 20 বছৰমান হ'ল 20 বছৰ হৈছে মাত্ৰ 12 বছৰ
12 বছৰত হৈছিল শান্তি। আৰু 2 বছৰ মাহেকীয়া হোৱা নাই নেকি? 2বাৰে হৈছিল আপোনাৰ, তাৰপিছত হোৱা নাই, এতিয়া বিয়া দিবও দিগদাৰ। মানে 2বাৰ হ'ল, তাৰপিছত আৰু হোৱা নাই, হয়। বয়সো 20 আপুনি বছৰ। শীঘ্ৰে এজন স্ত্ৰীৰোগ বিশেষজ্ঞৰ লগত আলোচনা কৰক, তেখেতক দেখাওক, কিবা এটা সমাধান নিশ্চয় ওলাব। এনেকৈতো আমি একেবাৰে নোচোৱাকৈ কোৱাটো অসুবিধা হ'ব, কাৰণ সৰু ছোৱালী হয়, বেছি বয়স হোৱা নাই। আপুনি যদি এবাৰ এজন স্ত্ৰীৰোগ বিশেষজ্ঞৰ সৈতে এই বিষয়ে আলোচনা কৰে, তেনেহ'লে নিশ্চয় যি সমস্যাৰ কথা আপুনি কৈছে সেই সমস্যাৰ সমাধান পাব। কাৰণ যিদৰে বাইদেৱে কৈছে, এগৰাকী ৰোগীক এই ক্ষেত্ৰত বিশেষকৈ যি সমস্যা আপুনি কৈছে, নোচোৱাকৈ তাৰ পৰামৰ্শ দিয়াটো আচলতে উচিত নহ'ব। সেয়েহে আপুনি এগৰাকী চিকিৎসকৰ যদি পৰামৰ্শ লয় এই সন্দৰ্ভত, আপোনাৰ নিশ্চয় আপুনি সুফল পাব। আজি বিশ্ব মেন'পজ ডে, আৰু সেই সন্দৰ্ভত আজি আমি আলোচনা কৰি আছোঁ যে মেন'পজক লৈ কেনেধৰণৰ সমস্যাত ভোগ কৰে এগৰাকী মহিলাই, আৰু ইয়াৰ জৰিয়তে কেনেধৰণৰ আচলতে বিভিন্ন সমস্যা হ'ব পাৰে, কেনেধৰণৰ ৰোগত পৰৱৰ্তী সময়ত তেওঁলোকে ভোগ কৰিবলগীয়া হয়, এই সকলো সন্দৰ্ভত আজি আমি আলোচনা কৰি আছোঁ। ডাক্তৰ মমতা শৰ্মা আমাৰ সৈতে আছে, আৰু তেখেতে আপোনালোকক পৰামৰ্শ আগবঢ়াই আছে কেনেধৰণৰ আচলতে সাৱধানতা ল'ব লাগে, সজাগতা হ'ব লাগে এই ক্ষেত্ৰত। বাইদেউ, বিভিন্ন সমস্যাৰ বিষয়ে যিহেতু আমি আলোচনা কৰি আছোঁ, মহিলাসকলৰ যি মাহেকীয়াক লৈ সমস্যা হয়, প্ৰথম অৱস্থাত হয়, পৰৱৰ্তী সময়ত হয়, বহু যিদৰে দৰ্শকে ফোন কৰিছে, টিনেজাৰসকলৰ সমস্যাক লৈয়ে তেওঁলোকে বহুত জানিব বিচাৰিছে, চিন্তিত। কাৰণ যি ধৰণৰ আপুনি কৈছে জাংক ফুড ভাল পায়, আৰু তাৰ প্ৰভাৱ এতিয়া টিনেজাৰসকলৰ দেহত, শৰীৰত দেখিবলৈ পোৱা গৈছে। আৰু এই ক্ষেত্ৰত আমি কেনেধৰণৰ সজাগতা ল'ব পাৰোঁ বা কি কৰিব লাগে যাতে এনেধৰণৰ সমস্যাত ভোগ কৰিবলগীয়া নহয়? একচুৱেলি যিহেতু আমাৰ থিমটো এইবাৰ বোন হেল্থ, গতিকে টিনেজাৰৰ কথা মই এটা কথা ক'ব বিচাৰোঁ যে বোন হেল্থটো কিন্তু আচলতে ঠিক কৰা সময় টিনেজ, কৈশোৰ কালটো। তাৰমানে আমাৰ সকলোৰে বনৰ আপোনাৰ যিটো ঘনত্ব, বোন ডেঞ্চিটি চবৰে বেলেগ বেলেগ। যিবিলাক প্লেয়াৰ থাকিব তেওঁলোকৰ ডেঞ্চিটি বহুত বেছি থাকিব, কাৰণ তেওঁলোকে ৱৰ্কআউট কৰে, তেওঁলোকে সেইমতে খাদ্য খায়। আৰু যদি এটা ইনএক্টিভ মানুহ এজনৰ ফিজিকেল এক্টিভিটি কম থাকিলে তেখেতৰ বোনৰ ফাংচনটো কম থাকিব। বোন এটা জীৱন্ত এটা পেশী হয়, যেনেকৈ আমাৰ ছালখন বা বোন গোটেইখিনি আমাৰ জীৱন্ত শৰীৰৰ ভিতৰত বোনটো যদিও টান হয় বস্তুটো, এটা জীৱন্ত পেশী, বোনৰ ৰিমডেলিং হৈ থাকে। গতিকে যিমান বোনটো ইউজ কৰিব সিমান বোনটো ভালকৈ ফৰ্ম হ'ব, সিমান খাদ্য যদি ভালকৈ তাত লগতে দিয়া হয়। আৰু খাদ্য আমি কেলছিয়াম, ভিটামিন লগতে প্ৰটিন জাতীয় খাদ্য খুব দৰকাৰ। গতিকে যিসকল কৈশোৰে খেলা ধূলা খুব কৰে, খাদ্য ঠিকমতে খায়, তেওঁলোকৰ বোন হেল্থ তেতিয়াৰ পৰাই ভাল হ'ব, তেতিয়াৰ পৰাই ভাল হ'ব। গতিকে তেখেতসকলৰ মেন'পজ হোৱাৰ লগে ছোৱালীৰ কথা কৈছোঁ, তেতিয়া বোন ক্ষয় হ'লেও তেখেতৰ থাকি যাব, ৰিজাৰ্ভ থাকি যাব। গতিকে যদি মাক দেউতাকে ভাবিছে যে মোৰ ল'ৰা আৰু ছোৱালী চবৰ কথাই কৈছোঁ, বোন হেল্থ ভাল হ'ব লাগে, চবৰ ফালৰ পৰা হেল্থ ভাল হ'ব, প্ৰথমৰ পৰাই চিন্তা কৰিব লাগে আৰু সেইমতে কাম কৰিব লাগে। কিন্তু আজিকালি দেখিবলৈ পোৱা গৈছে, বিশেষকৈ শিশু অৱস্থাৰ পৰা মই যদি কওঁ, শিশুসকল আজিকালি খেলা ধূলাত একেবাৰে নাই, আগ্ৰহ একেবাৰে কম দেখা পোৱা যায়। তেওঁলোকে মোবাইলক লৈ ব্যস্ত হৈ থাকে, মোবাইলত তেওঁলোকে গেম খেলি ভাল পায় আউটডোৰত গেম খেলাতকৈ। বিশেষকৈ এই প্ৰৱণতা এতিয়া কিশোৰী মানে উঠি অহা চামৰ মাজত বিশেষকৈ দেখিবলৈ পোৱা গৈছে। হয়, আমি যিহেতু এইটো কথা ক'লোঁ যে বোন হেল্থৰ কথা ক'লতে বাকীখিনি স্বাস্থ্যৰ কাৰণেও আউটডোৰ এক্টিভিটি খুবেই দৰকাৰ। ছ'চিয়েল ইণ্টাৰেকশ্যন যদি ভালে থাকে, তেখেতৰ মানে মেণ্টেল মেকআপটো তেনেকৈয়ে ভাল থাকিব, সেইটোৱে কথা। হয়, আচলতে এই ক্ষেত্ৰত অভিভাৱকসকল অকণমান সজাগ হ'ব লাগিব, নহয় জানো? তেওঁলোকে এইটো চিন্তা কৰিব লাগিব, শিশুসকলক মোবাইলৰ জ্ঞান তেওঁলোকৰ থকাটো দৰকাৰ, কিন্তু এনেকুৱা হ'ব নালাগিব যে আপোনাৰ মোবাইলটো লৈয়ে শিশুটি বা কিশোৰীসকল ব্যস্ত হৈ থাকে দিনটো, আৰু তেওঁলোকে কোনো এক্টিভিটিত তেওঁলোকে ভাগ নলয়। তাৰ ফলত যিটো প্ৰভাৱ তেওঁলোকৰ শৰীৰত পৰিব, সেই প্ৰভাৱে পিছত এনেকুৱা এটা সমস্যাত পেলাব পাৰে। আৰু মেন'পজৰ মানুহখিনিৰ কাৰণে এটা কথা মই ক'ব বিচাৰোঁ যে কেঞ্চাৰ ছাৰ্ভে যিখিনি থাকে, স্ক্ৰিনিং থাকে, তেওঁলোকে কৰাব ভয় কৰে। আমি যেতিয়া কওঁ পেপচিমিয়াৰ চাৰ্ভাইকেল স্ক্ৰিনিং প্ৰচিডিঅ'ৰখিনি থাকে, সেইখিনিয়ে প্লাছ ব্ৰেষ্টৰ যিখিনি আল্ট্ৰাচাউণ্ড বা থাকে, সেইখিনি আপোনাৰ নিয়মীয়াকৈ হেল্থ চেকআপৰ ভিতৰত
পেলাব লাগে আৰু সেইখিনি আপোনাৰ পিছলৈ আপোনাৰ স্ক্ৰিনিঙত থাকিলে তেখেতসকলৰ যদি কিবা এটা অসুবিধা হয়ও বেমাৰো হয় সেইটো খুব কম অৱস্থাত ধৰা পৰে গতিকে মেনপজৰ লগত আমি এই কেঞ্চাৰ স্ক্ৰিনিং যিখিনি আমাৰ শৰীৰত হ'ব পাৰে কাৰণ এডভান্সিং এজৰ লগত বৰ্ধিত বয়সৰ লগত কেঞ্চাৰ অহাৰ সম্ভাৱনা থাকে কেনে ধৰণৰ কেঞ্চাৰ হ'ব পাৰে ইয়াৰ ফলত কেনে ধৰণৰ সমস্যাৰ কেঞ্চাৰৰ হ'ব পাৰে এই সন্দৰ্ভত আমি আপোনাৰ সৈতে আলোচনা কৰিম এগৰাকী দৰ্শক আছে হয় আপুনি কোনে কৈছে আৰু আপোনাৰ সমস্যা জনাব হেল্ল' হেল্ল' হয় বাইদেউ মোৰ ছোৱালীজনী তাৰমানে সেই অসুবিধা হ'লে সেই হয় মাহেকীয়াটো হ'লে তাৰমানে পেটৰ বিষ উঠে কি কাৰণত হ'ব পাৰে হয় আপুনি যদি আকৌ এবাৰ প্ৰশ্নটো কৰে তাৰমানে মোৰ ছোৱালীজনী বয়স 15 বছৰ হয় 15 বছৰ বয়স আৰু কিন্তু সেই মাহেকীয়াৰ পেটৰ বিষ উঠে কি কাৰণত হ'ব পাৰে বা আচ্ছা মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় 15 বছৰ ছোৱালীজনীৰ মাহেকীয়া পেটৰ বিষ সাধাৰণতে 80% ল'ৰা ছোৱালীৰ হয় আৰু সেইটো অলপ স্বাভাৱিক বুলিয়ে কোৱা হয় যদিহে কিন্তু কিছুমান ক্ষেত্ৰত আপোনাৰ কিবা বেমাৰৰ কাৰণেও হ'ব পাৰে আৰু ছোৱালীজনীক এবাৰ যদি ভালদৰে বুজাই দিয়া হয় যে স্বাভাৱিক প্ৰক্ৰিয়া তাত কেনেদৰে আপোনাৰ এই পেটৰ বিষটোৰ সৃষ্টি হয় বহুত সমস্যাত কিন্তু ছোৱালীজনীয়ে ভয়ো খায় যে মোৰ পেটৰ বিষটো কিয় হৈছে এইখিনি সময়ত গতিকে সেই আপুনি এজন ডক্টৰৰ ওচৰত মানে অলপ চিকিৎসা ল'ব চেষ্টা কৰক মানে উপদেশ লওক আৰু মোৰ মতে নিশ্চয় ভাল পাব খুব বেছি চিন্তাৰ কাৰণ নাই হয় আচলতে 80% আপুনি যিদৰে কৈছে 80% ছোৱালীৰে এইটো স্বাভাৱিকেই হয় আৰু কিন্তু 20% ক্ষেত্ৰত দেখা যাচ্ছে কিবা অসুখৰ কাৰণে বিষটো হৈছে সেইকাৰণে কৈছোঁ এজন স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চাপিলে ভাল হয় তেখেত হয় আৰু এনে ধৰণৰ যি আৰু আমি বুজাই দিওঁ তাৰমানে তোমাৰ ডিম্বাণুটো ওলাইছে তোমাৰ সেইটো ডিম্বাশয়ে কাম কৰি আছে আৰু যদি সব নৰ্মেল থাকে যদি সব ঠিক থাকে সেইকাৰণে তোমাৰ বিষটো হৈছে গতিকে ভয়টো কমাই দিব লাগে প্ৰথম কথা আৰু মেণ্টেলি যদি তেওঁ ভাবি থাকে যে মোৰ কিবা ডাঙৰ বস্তু এটা হৈছে যিটো কাৰণে মই পেট বিষাই আছে মই স্কুলত যাব পৰা নাই বা কামত বাধা পৰিছে তেখেতৰ বিষটোৰ পৰিমাণ আৰু বাঢ়া যেন লাগে হয় আৰু এগৰাকী দৰ্শকে ফোন কৰিছে হয় আপুনি ক'ৰ পৰা কৰিছে আৰু আপুনি কি জানিব বিচাৰিছে আজি বাইদেউৰ পৰা মই বাইদেউ লখিমপুৰৰ পৰা ক'লোঁ হয় ক'ব মোৰ হয় বাইদেউ আজি 3 বছৰমান হ'ল হেৰিটো মাহেকীয়া হোৱাটো বন্ধ হৈ গ'ল হয় আপোনাৰ বয়স কিমান হ'ব মোৰ বয়স 43 হৈছে তেখেতৰ অলপ আগতীয়াকৈ হৈছে হয় আমি আগতীয়াকৈ হোৱা মেনপজৰ কথা অলপ পাতিম বাৰু আপোনাৰ যদি কিবা অসুবিধা হৈছে বা হোৱাও নাই নহ'লেও আপুনি এজন স্ত্ৰীৰোগ বিশেষজ্ঞ কাষ চাপক কাৰণ আপোনাৰ ইয়াৰ পিছত যিখিনি আপুনি নিজৰ কাৰণে যত্ন ল'ব লাগিব সেইখিনি আপুনি জানিব লাগে সেইখিনি আপুনি জনাটো উচিত হয় আপুনি এটা বয়সৰ সীমা কৈছিলে 46 ইয়াৰ্ছৰ পাছত আচলতে আমাৰ দেশত মেনোপজৰ সমস্যা মানে হয় মেনোপজ হয় এতিয়া যেহেতু তেখেতে যিটো কথা কৈছে আগতীয়াকৈ তেখেতৰ 43 ইয়াৰ্ছ হয় এনেকৈ হ'ব পাৰে নেকি আগতীয়াকৈ হ'ব পাৰে নেকি আমাৰ দেশৰ কাৰণে 40 বছৰ ধৰা হয় প্ৰিমেচুৰ মেনোপজ বুলি কোৱা হয় সেই 40 বছৰৰ আগত যদি মাহেকীয়াটো হয় বন্ধ হয় তেতিয়া আমি প্ৰিমেচুৰ মেনোপজ বুলি কোৱা হয় গতিকে এইটো দেখা গৈছে যে প্ৰায় 1% মহিলাৰ আমাৰ ভাৰতীয় মহিলাৰ 40 বছৰৰ আগত মাহেকীয়া বন্ধ হয় আৰু তেওঁলোকৰ সমস্যা বেছি হয় যিহেতু তেওঁলোকৰ যিখিনি স্ত্ৰী হৰমন তেখেতসকলৰ বহুত আগৰ পৰাই কম হৈ যায় বহুত আগৰ পৰা কম হয় গতিকে তেখেতৰ সেই সমস্যাবিলাক আৰু বেছি হয় আমাৰ মেনোপজৰ সমস্যাবিলাক হৰমনজনিতই হয় কাৰণ আমাৰ স্ত্ৰী হৰমনখিনি একেবাৰে নাই ডিম্বাশয়ে কাম কৰা বন্ধ কৰি দিয়ে তেওঁলোকৰ যিহেতু 40 বছৰ আগতেই বন্ধ কৰি দিছে গতিকে তেওঁলোকৰ সমস্যাবিলাকো অধিক হোৱাৰ সম্ভাৱনা হ'ব পাৰে হয় তেনেহ'লে এই ক্ষেত্ৰত নিশ্চয়কৈ প্ৰথম তেওঁলোকে অনুভৱ নকৰিব পাৰে কিন্তু কি সমস্যা জনাটো দৰকাৰ যাতে তেওঁলোকে আগতীয়াকৈ চিকিৎসাৰ ল'ব পাৰে হয় আৰু এটা সমস্যা আছে বহুতে এই সমস্যাৰ বিষয়েও জানিব বিচাৰে যে ৰক্তখনৰ যিটো পৰিমাণ থাকে কেতিয়াবা কম বেছিও হ'ব পাৰে আৰু এইটোতো বহুতে ভাবে কি কিবা ডাঙৰ সমস্যা হৈছে নেকি মোৰ এনে কিয় হয় মই মেনোপজৰ লগত ৰিলেটেড কথাখিনি কওঁ ধৰক এগৰাকী মানুহৰ 47 বা 47 বছৰ বয়সতে মাহেকীয়া বন্ধ হ'ল কিন্তু তেওঁৰ মাহেকীয়াৰ যিখিনি অস্বাভাৱিকতা তেওঁ হয়তো 5 বছৰ আগৰ পৰাই অনুভৱ কৰিব কাৰণ ডিম্বাশয়ে কাম কৰা লাহে লাহে কমাই দিছে
ডিম্বাশয়ে কাম কৰা কমাই দিছে, তেওঁ মেনপজৰ ফালে গৈ আছে আৰু সেইকাৰণে তেওঁৰ প্ৰথমতে ঘনাই ঘনাই মাহেকীয়া হ'ব পাৰে, ৰক্তক্ষৰণ বেছি হ'ব পাৰে। তাৰপিছত তেতিয়াও তেওঁলোকে সমস্যাখিনিক লৈ পেলাই যাব লাগে ডক্টৰৰ ওচৰলৈ, কাৰণ বেলেগ কিবা কাৰণ মেনপজৰ কাৰণে নহয়, বেলেগ কাৰণেও হ'ব পাৰে। গতিকে গোটেইখিনি কথা জানিব লাগে, বয়স সম্বন্ধীয় হৈছে নে বেলেগ টিউমাৰ বা বেলেগ কিবা চিষ্ট বা বেলেগ